যোৱা 16 নৱেম্বৰ তাৰিখে কামৰূপ জিলাৰ চাম্পুপাৰাৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক লুহিত হুছেইনে এটি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি থকা অৱস্থাত একাংশ দুষ্কৃতিকাৰীয়ে আনি খুচি ডেগাৰে হত্যা কৰে আৰু তাৰে প্ৰতিবাদত আমছুৱে আজি গোটেই অসমব্যাপী আজি আন্দোলন ঘোষণা কৰিছে আৰু তাৰে অংশস্বৰূপে আজি নগাঁও জিলা সমিতিৰ উদ্যোগত আজি নগাঁও জিলা সদৰত আজি মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে উক্ত ঘটনাৰ আমি নিন্দা জনাইছোঁ, গৰিহণা দিছোঁ। আমি অসম আৰক্ষীক কৈছোঁ, আমি গৃহ বিভাগক কৈছোঁ যে উক্ত ঘটনাৰ এটি ন্যায়িক তদন্ত ঘোষণা কৰিব লাগে। আজি সেই হত্যাকাণ্ডৰ 12 দিন উকলি গ'ল, কিন্তু আজি তাৰিখলৈকে গৃহ বিভাগ আৰক্ষী বিভাগ অপৰাধীক কৰায়ত্ব কৰিবলৈ, হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম নহ'ল। গতিকে আজিৰ এই মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে আমি 5 দফীয়া দাবীৰে আমি অসমৰ গৃহমন্ত্ৰী তথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, আমি স্মাৰকপত্ৰ প্ৰদান কৰিম। আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে সেই হত্যাকাণ্ডৰ ন্যায়িক তদন্ত ঘোষণা কৰক আৰু তদন্তত যিসকল গুৰি সাব্যস্ত হ'ব তেওঁলোকক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। আজি আমি কৈছোঁ যে সেই হত্যাকাণ্ড সংঘটিত হোৱা আজি সেই হত্যাৰ বলি হোৱা লুহিত হুছেইনৰ পৰিয়ালক আজি নিৰাপত্তা প্ৰদান কৰিব লাগে। আজি সেই স্থানীয় আব্দুল ৰেজাক আৰু নুৰুল হুছেইনক আজি স্থানীয় বিদ্যালয়সমূহৰ পৰিচালনা সভাপতি তেওঁলোকক সেই পদবীৰ পৰা বৰ্খাস্ত কৰিব লাগে। আজি 12 দিন উকলি যোৱাৰ পিছত আজি গৃহ বিভাগ আজি কিয় আজি বিফল হ'ল? আজি এগৰাকী ছাত্ৰ নেতা সংখ্যালঘু মুছলমান হোৱাৰ কাৰণেই নেকি যে আজি 12 দিন উকলি গ'ল? মুকলিভাৱে এটি সাংস্কৃতিক অনুষ্ঠানত হাজাৰ জনতা য'ত উপস্থিত আছিলে ডেগাৰেৰে নিৰ্মমভাৱে হানিখুচি হত্যা কৰা হ'ল। সেই হত্যাকাণ্ডৰ লগত জড়িত থকা এই হত্যাকাৰীসকলক, দুষ্কৃতিকাৰীক, অপৰাধীসকলক আজি তেওঁলোকে শাস্তি দিবলৈ সক্ষম নহ'ল, আজি কৰায়ত্ব কৰিবলৈ সক্ষম নহ'ল। অতি নিৰ্লজ্জ ঘটনা, অমানৱীয় ঘটনা সংঘটিত হৈ গ'ল অসমত। আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি সবকা সাথ সবকা বিকাশৰ কথা কৈছে, আপুনি যদি সঁচাই সবকা সাথৰ কথা কৈছে, সবকা বিকাশৰ কথা কৈছে, আজি লুহিত হুছেইন সংখ্যালঘু যুৱক, এটি উদীয়মান যুৱক, আজি তেওঁ ছাত্ৰ নেতা, সমাজপ্ৰিয় যুৱক এজনক আজি কিয় হত্যা কৰা হ'ল? সেই হত্যাকাণ্ড তদন্ত আজিলৈকে ঘোষণা নকৰিলে, সেই হত্যাকাণ্ডৰ লগত জড়িত ব্যক্তিসকলক, হত্যাকাৰীসকলক আজিলৈকে কৰায়ত্ব কৰিব নোৱাৰিলে। কামৰূপ জিলা আৰক্ষী প্ৰশাসন আজি বিফল হৈছে। কামৰূপ জিলা আৰক্ষী প্ৰশাসনক আমি আজি গৰিহণা দিছোঁ। আজি গৰৈমাৰী স্থানীয় আৰক্ষীক আমি গৰিহণা দিছোঁ। আমি আজি সততে আমি দেখা পাইছোঁ যে কামৰূপ জিলাৰ গৰৈমাৰী আৰক্ষীসকলে সদায় দুষ্কৃতিকাৰীসকলক, সদায় অন্যায়কাৰীসকলক আশ্ৰয় দি আহিছে। গতিকে কামৰূপ জিলাৰ গৰৈমাৰী আৰক্ষীৰ ওপৰত তদন্ত গ্ৰহণ কৰিব লাগে। এইখিনি আমি দাবী লৈ আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ জৰিয়তে আমি দাবীসমূহ উত্থাপন কৰিম। 5 দফীয়া দাবীৰ আমি স্মাৰকপত্ৰ প্ৰদান কৰিম। আজি আমছুত কেন্দ্ৰীয়ভাৱে আজি এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। অতি শীঘ্ৰে উক্ত কাণ্ডৰ লগত জড়িত থকা ব্যক্তিসকলক কৰায়ত্ব কৰিব লাগে, অন্যথাই আমছুৱে কিন্তু আজি গোটেই অসমব্যাপী আন্দোলন কৰিছোঁ। প্ৰয়োজনত দিল্লী দিছপুৰলৈকে আমি আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আৰু দক্ষিণ কামৰূপ জিলাৰ চাম্পুপাৰা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক লুহিত হুছেইনক 16 নৱেম্বৰ তাৰিখে সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰা অৱস্থাত হাজাৰ ৰাইজৰ সন্মুখত ডেগাৰেৰে হানিখুচি হত্যা কৰা হ'ল। দুৰ্ভাগ্যৰ বিষয় এই যে আজি 12 দিন উকলি যোৱাৰ পিছত আজিলৈকে অসম আৰক্ষীয়ে এই হত্যাকাৰীক কৰায়ত্ব কৰিব পৰা নাই। গতিকে অসম আৰক্ষী প্ৰশাসনৰ যেন যিটো নিৰ্মম ভূমিকা, সেই ভূমিকাত আমাৰ সন্দেহ হৈছে, কিয়নো লুহিত হুছেইন এজন সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰ নেতা হোৱাৰ কাৰণে আজি এনেকুৱা অৱস্থা হৈছে। গতিকে আমি আহ্বান জনাইছোঁ অসম আৰক্ষী প্ৰশাসনক অতি শীঘ্ৰে লুহিত হুছেইনৰ হত্যাকাৰীক কৰায়ত্ব কৰিব লাগে আৰু ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শাস্তি প্ৰদান কৰিব লাগে। অন্যথাই আমছুৱে আজি অসমৰ প্ৰতিখন জিলাত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছে। অনাগত দিনত কিন্তু ইয়াতকৈ আৰু ভয়ানকভাৱে গণতান্ত্ৰিক পদ্ধতিত আন্দোলন কাৰ্যসূচী লোৱা হ'ব। গতিকে আমি অসম চৰকাৰক পুনৰবাৰ আহ্বান জনাইছোঁ, যি দুষ্কৃতিকাৰীয়ে লুহিত হুছেইনক হত্যা কৰিলে তেখেতসকলক কম সময়ৰ ভিতৰত কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক। ধন্যবাদ।